মই মৰাণ টাউনত মোৰ মায়ে মানে কাম কৰাৰ সুবিধা বুলি কাগজ এখন পাইছিলে। সেই কাগজখন পাই মোক ঘৰত গৈ দিছিলে। তাৰপাছত মই ফোন কৰিলোঁ সেইটো নাম্বাৰত, ছাৰৰ নাম্বাৰটো। ছাৰে প্ৰেজেণ্টেশ্যন চাবলৈ মানে বুধবাৰে আৰু শনিবাৰে মাতে। তাৰপাছত গৈ মই বুধবাৰে, তাৰ পাছদিনাখন বুধবাৰ আছিলে, বুধবাৰে গৈ মই প্ৰেজেণ্টেশ্যনটো চালোঁগৈ। প্ৰেজেণ্টেশ্যনত ছাৰে কয় যে এইটো এটা হাৰ্বেল লাইফ নিউট্ৰিশ্যন কোম্পানী হয়। ইয়াত হেনো আমি অলমষ্ট বোলে ডক্তৰৰ লিখিয়াই কাম, কিন্তু আমি বোলে ইয়াত বোলে ডক্তৰ মানে ছাৰে কয় যে ডক্তৰৰ লিখিয়া কাম, কিন্তু আমাৰ কামটো বোলে প্ৰডাক্ট বোলে মানুহৰ ঘৰে ঘৰে গৈ বেচিব বা কিনিব নালাগে বোলে, তেনেকৈ কয়। তাৰপিছত কয় যে আমাৰ কামটো চেইন মাৰ্কেটিং নহয় বুলি কয় প্ৰথমত। তাৰপিছত গোটেইখিনি হাৰ্বেল লাইফৰ বিষয়ে বুজাই দিয়ে। তাৰপিছত বুজাই তাৰপিছত লাষ্টত কয় যে ইয়াত এটা মেম্বাৰশ্বিপ কমপ্লিট কৰিব লাগিব 3,489 দি। সেই মেম্বাৰশ্বিপটো যোনে লগে লগে কমপ্লিট কৰে সিহঁতক সেইদিনাখন, তাৰ পাছদিনাখনৰ পৰা কামটো জইন কৰিবলৈ কয়। আৰু তাৰ যোনে মেম্বাৰশ্বিপটো লগে লগে কমপ্লিট কৰিব নোৱাৰে সিহঁতক 200 টকা এটা দি ছিটটো বুকিং কৰিবলৈ কয়। ছিটটো বুকিং কৰিলে বোলে মানে 10টা ছিটে সিহঁতৰ ইয়াত বোলে খালী থাকে। এনেকৈ কৈ মানুহক ফচায়, কিন্তু সিহঁতৰ সপ্তাহে 2 দিন প্ৰেজেণ্টেশ্যন হয় আৰু মানুহক এনেকুৱা জইনিং কৰাই থাকে। মই 5 মাহ কাম কৰিলোঁ। মই মানে 5 মাহ কাম কৰিহে বুজি পালোঁ যে বস্তুটো বেলেগ। 5 মাহত মই মানুহ অকল মোৰ তলত জইনিং কৰাইছিলোঁ। কৰাই 3জনী ছোৱালী আছিলে মোৰ তলত। সিহঁতে মোৰ তলত ইনভেষ্টমেণ্ট কৰিছিলে কাৰণে তেতিয়া মোৰ 7,000 টকা হেৰি হৈছিলে, মোৰ একাউণ্টত সোমাইছিলে। 7,000 টকা মোৰ একাউণ্টত সোমাইছিলে। তাৰপাছত মই ইয়াত ইনভেষ্ট কৰিছিলোঁ। ইয়াত এটা লেভেল আছে, এছ'চিয়েটৰ পৰা VIP হ'ব লাগে, VIPৰ পৰা QP, ছুপাৰভাইজাৰ আৰু ঢেৰ পজিশ্যন থাকে ওপৰত। সেইখিনি পাবলৈ হ'লে মানে ছাৰে আইডিয়া দিয়ে যে ইয়াত ইনভেষ্ট কৰিব লাগিব। VIP হ'বৰ কাৰণে 500 ভলিউমৰ কাৰণে 45,000 লাগিব। মই দিছিলোঁ। ছাৰেতো ফাৰ্ষ্টত মোৰ লগত পূৰা ভালকৈ কথা পাতি ল'লে। তাৰপিছত মোৰ বেকগ্ৰাউণ্ডৰ কথা চব জানি গ'ল। মোৰ হাজবেণ্ড নাই দেই। তাৰপিছত কেলে নাথাকোঁ, চব ডিভৰ্চৰ কথা চব জানি গ'ল। তাৰপিছত ময়ো খুলি কৈ পালোঁ মোৰ ওচৰত বিয়াৰ সোণৰ বস্তুবোৰ আছে। আৰু ছাৰে জানে যে মোৰ ঘৰত মোৰ দেউতাও নাই, মোৰ কোনো দাদা নাই, অকল ঘৰত মোৰ মা, মই আৰু মোৰ ল'ৰাটো আছে দেই। সেই সোণৰ বস্তুবোৰ গম পোৱাত তেওঁ মোক আইডিয়া দিলে যে তুমি এটা কাম কৰিবা, মই বোলে কাৰোবাৰ লগত কথা পাতি চালোঁ, তুমি বোলে গ'ল্ড লোন লৈ পইচাটো ওলাব পাৰিবা। তেতিয়া তুমি যেতিয়া কাম কৰি থাকিবা, পইচাটো পাই থাকিবা, তেতিয়া তুমি ধুনীয়াকৈ EMI-টো দি থাকিব পাৰিবা, এনেকৈ কৈছিলে ছাৰে। মই একদম প্ৰথমত আশীৰ্বাদৰ পৰা 45,000 লৈছিলোঁ, ছাৰৰ হাতত দিছিলোঁ। ছাৰৰ নাম ৰাহুল শইকীয়া। মই যিমান ইনভেষ্ট কৰিছোঁ এটকা পইচা ঘূৰাই দিয়া নাই। লাষ্টত যেতিয়া মই কামটো এৰিম বুলি কৈ দিলোঁ, ছাৰক ক'লোঁ যে পইচাটো মোক ঘূৰাই দিয়ক, মোৰ নিউট্ৰিশ্যনখিনি নালাগে। ছাৰে মোক তেতিয়া ধমকি দি কথা পাতিছে যে তোমাৰ পইচা মোৰ ওচৰত নাই নহয় বোলে। মই নাই কৰা, এতিয়ালৈকে কৰিম। মই ইয়াতে কম্পিউটাৰ কৰি আছোঁ মৰাণতে। মই আহি থাকোঁতে এদিন ধৰিত্ৰী সোণোৱাল, তাই মোৰ লগৰ হয়। তাই মানে মোক কাৰ্ড এখন দিলে। মই তেনেকৈ চাই মেলি একো ক'লোঁ, মানে মোৰ ঘৰৰ ওচৰৰে যে তেনেকৈ এটা চেণ্টাৰ কৈছে, তুমি যাবা নি শুনিবলৈ বুলি ক'লোঁ। মানুহজনলৈ ফোন কৰিলোঁ, ইয়াৰ যোনজন মেইন। তেওঁ ক'লে তোমালোকে প্ৰেজেণ্টেশ্যন চাবলৈ আহিবা, চব কথাটো মোবাইলত পাতিব নোৱাৰি, এনেকৈ বুলি ক'লে। আমি দুগৰাকী প্ৰেজেণ্টেশ্যন চাবলৈ আহিলোঁ। প্ৰেজেণ্টেশ্যনত তেওঁলোকে কাষ্টমাৰৰ কথা একো কোৱা নাই, কিন্তু ক'লে যে তোমালোকে ইয়াত আগৰ যোনবোৰে মানে ইনভেষ্ট কৰি পইচা পাইছে তেওঁলোকৰ কথা কৈছে, ঢেৰ পইচা পাইছে। আমি ভাবিছোঁ ইমান নপঢ়া নুশুনা মানুহবোৰে পইচা পাইছে যেতিয়া আমিতো বহুত পঢ়ি শুনি আহিছোঁ, আমি ভাবিছোঁ। আৰু তেওঁ BSc পাছ বুলি কৈছে। নিজে যেতিয়া BSc পাছ হৈছে, চাকৰি নকৰি এইটোত কৰিছে, তেওঁৰ যেতিয়া লাভ হৈছে আমাৰো লাভ হ'ব বুলি ভাবিছোঁ। আমি ভবা নাই যে তেওঁলোকে এনেকুৱা কিবা কৰি আছে বুলি। তাৰপিছত মেম্বাৰশ্বিপৰ কাৰণে আমি 2 দিনমান দেৰিকৈ আহিম বুলি ক'লোঁ। তেওঁলোকে ক'লে যে এতিয়ালৈকে কিমান পইচা দিলা তুমি এই চেণ্টাৰত? 3500 মেম্বাৰশ্বিপৰ কাৰণে। কিবা পালা নেকি? একো হোৱা নাই, মানে 3500 লছ হৈ গ'ল। অকল অহা যোৱাই হৈ আছে। তেওঁলোকে আল্টিমেটলি এই চেণ্টাৰটো নিবনুৱাসকলক ঠগি আছে নেকি? হয়, তেনেকুৱা টাইপৰে হ'ব লাগে। কাৰণ কিমান ল'ৰা ছোৱালী ইয়াত লগ পাইছে? আমাৰ ইয়াত আমাতকৈ আগতো বহুত কৰিছিলে, ওলাই গ'ল বুলি ক'লে। এতিয়া কেইগৰাকীমান আছে, আমি লগ লগাই 15 গৰাকীমান আছোঁ নেকি। গোটেইগৰাকী মানে অকল অহা যোৱাই হৈ থাকে। বেলেগ ইমান মানে মানুহবোৰক ধৰক হোম ছাৰ্ভিচ দিব লাগে বুলি কয়, ঘৰে ঘৰে গৈ কিনে কিছুমান সুধিব লাগে। প্ৰথমতে একো কোৱা নাছিলে যে জইন দিব লাগিব বা হোম ছাৰ্ভিচ হ'ব, এনেকুৱা একো কোৱা নাছিলে। চেণ্টাৰলৈ আহিব, চেক কৰিব লাগে আৰু কনচাল্ট কৰিব লাগে, সিমানখিনি কথাই কৈছিলে। তাৰ পাছতহে লাহে লাহে গম পালোঁ যে এনেকুৱা ধৰণৰ হয়। আমি এতিয়া ঘৰতো ধৰক কামটো নিজে, ঘৰৰ মানুহে কৈছে যে নিজে কৰিব পাৰিবি যদি যা। আৰু মইতো BA পাছ, এইবাৰ মই ক্লিয়াৰ কৰিছোঁ।
এই ক'লে যে তই কৰিব পাৰ যদি যা। মই ভাবিলোঁ তেওঁলোকে যেতিয়া পাৰিছে ময়ো পাৰিম, তেনেকৈ আহি কিনে পইচাটো দিলোঁ। এতিয়া একোৱেই হোৱা নাই, মানে ঘৰৰ মানুহে ভাবিছে যে দিছে দৰমহা দিব তেনেকুৱা নিচিনাকৈ, কিন্তু আমিও পোৱা নাই। আমিও ঘৰৰ মানুহক কৈছোঁ যে হ'ব এনেকৈ। এতিয়া গম পাইছোঁ কথাটো যে এনেকুৱা ধৰণৰ হয়, কাৰণ তেওঁলোকে আগতেও কৈছে আমাক, তেওঁলোকেও কোৱা নাই যে, মোৰ লগৰজনীও মোক কোৱা নাই অন্ততঃ যে মানে মই একদম একে বেষ্টৰে, তেওঁ মোক কোৱা নাই যে এনেকুৱা ধৰণৰ হয়। আমি এক বিশেষ সূত্ৰে খবৰ এটা পাইছিলোঁ, মৰাণ আপোনাৰ কলেজ ৰোড বৰুৱা কমপ্লেক্সৰ ওপৰত মৰাণ নিউট্ৰিশ্যন হেল্থ চেণ্টাৰ বুলি এটা খুলিছিলে। তেওঁলোকৰ প্ৰডাক্টবিলাক ঠিকেই আছিলে। তেওঁলোকৰ যিজন মালিক পক্ষ আছিলে, মালিক পক্ষই মানে কি কৰে, ল'ৰা ছোৱালীবিলাকক আভুৱা ভৰি পেলাই তেওঁলোকৰ পইচা লুটাৰ এক প্ৰয়াস কৰিছিলে। তেওঁ প্ৰথমতে ৩,৫০০ টকা দি পেলাই জইনিং ফিজ কৰি পেলাই ৪৫,০০০ অধিক টকা প্ৰডাক্টৰ নামত কিনি তেওঁৰ পৰা এটা কমিশ্যন লৈ ল'ৰা ছোৱালীখিনিক ঠগাই প্ৰবঞ্চনা কৰি আছিলে। সেইটো আজি আমি ধৰি পেলাই আৰক্ষী প্ৰশাসনক আজি আমি সমজাই দিছোঁ, আৰু লগতে আপোনাৰ সাংবাদিকসকলকো এই কথাটো আমি অৱগত কৰাইছোঁ। ইতিমধ্যে কিমান নিবনুৱাত ঠগিলে তেওঁ গম পাইছে নেকি? আমি জনাতে 100ৰ ওপৰত তেওঁ নিবনুৱাক ঠগিছে বুলি গম পাইছোঁ। যোৱাকালি মানে মোক ছোৱালী এজনী ফোন কৰিছিলে। ফোন কৰি মানে তাই মোক ক'লে যে তাইৰ ওপৰত মানে পইচা ল'লে। এজন এই লখিমপুৰ এজন মানুহ আহি ইয়াৰ পৰা পইচা লৈছেহি। গতিকে আজি আমি গোটেইখিনি আহিলোঁ, আমাৰ অনুপম দাও আহিলে। আহি আমি ইয়াতে কৰিলোঁ যে, আৰু পুলিচ প্ৰশাসন আমি গতাই দিলোঁ মানুহজনক, আৰু গোটেইখিনি ফেক আৰু মানুহৰ পৰা টকা লৈছে তেখেতলোকে। যিখিনি মানে দুখীয়া ল'ৰা ছোৱালী কাম বিচাৰি ইয়াত আহে, আৰু কাম বিচাৰি আহি ইয়াত টকা লৈছে। এই কাগজ এখন পাইছিলোঁ, তাতে মানে চব ডিটেইলছ আছিলে। কি আছিলে ডিটেইলছ? মানে কাম কৰিবৰ কাৰণে সুবিধা এটা আছিলে, হেৰি আছিলে কাৰণে মোৰ লগৰজনীয়ে পাইছিলে, তাইৰ পৰা মই গম পাইছিলোঁ কাগজখনৰ কথা। তাই মোক ক'লে যে যাবা নেকি বুলি। এতিয়া মই ওলাই আহিলোঁ, আহি পেলাই ইয়াত প্ৰেজেণ্টেশ্যন আছিলে, কথাখিনি ক'লে, কৈ পেলাই ক'লে যে মেম্বাৰশ্বিপৰ কাৰণে ৩৫০০ টকা এটা দিব লাগে। তাৰপিছত আমি এসপ্তাহ সময় ল'লোঁ দেই, আমাক ভাবিবৰ কাৰণে দিলে। তাৰপিছত ক'লে কি যদি তোমালোকে মেম্বাৰশ্বিপটো ল'ব বিচাৰা 200 টকা দি পেলাই মানে ছিটটো বুক কৰি থ'ব লাগে, এনেকৈ ক'লে। তাৰপিছত আমি বুক কৰি ল'লোঁ, 200 টকা দি বুক কৰি এসপ্তাহৰ পিছত আমাক ফোন মাৰি আছে, তোমালোকে মেম্বাৰশ্বিপ নোলোৱা নেকি বুলি পেলাই ফোন মাৰি আছে। তাৰপিছত 7 তাৰিখে লখিমপুৰত ট্ৰেইনিং থাকে। এই 7 তাৰিখৰ আগত 6 তাৰিখে আমি মেম্বাৰশ্বিপ লৈছোঁহি। লৈ পেলাই আমি 7 তাৰিখে লখিমপুৰ ট্ৰেইনিং কৰিব গৈছোঁ। আমি একো গমেই নাপাওঁ। তাৰপিছত ইয়াত আহোঁ, আমাক মানে নিউট্ৰিশ্যনৰ কথা কয়, কেনেকৈ কি কৰিব লাগে সেইখিনি অলপ চলপ কয়, আৰু পে'মেণ্টৰ কথা ভালকৈ নকয়। আমি এদিন সুধিব গৈছিলোঁ দুইজনীয়ে, সুধিব যাওঁতে ক'লে তোমালোকে পিছত গম পাবা বুলি ক'লে, তেনেকৈ ক'লে। তাৰমানে আল্টিমেটলি নিবনুৱাসকলক ঠগি আছে নেকি? তেনেকুৱা ধৰণে তেনেকৈ ঠগি আছে। পইচাখিনি মানে কাম কৰিবলৈ ৩৫০০ টকা দিলা নে? দিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।